অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে অসমবাসীক বিশ্বাসঘাতক কৰিছে। তেওঁলোকে মাটিৰ পট্টা দিম বুলি কৈছিল। তেওঁলোকে NRC আপডেট কৰি বিদেশী বহিষ্কাৰৰ বিদেশী সমস্যা সমাধান কৰিম বুলি কৈছিল। ইয়াৰ বিপৰীতে আজি অসমবাসীৰ মাটি কাঢ়ি লৈ গৈ অসমবাসীক উচ্ছেদ কৰি বিদেশী নামত কৰ্পৰেট গোষ্ঠীক মাটি দিয়াৰ ব্যৱস্থা কৰিছে। ইয়াৰ বিৰুদ্ধে CPM দলে স্পষ্ট কথা, এই নীতি বিজেপিৰ গৰীবৰ পৰা মাটি কাঢ়ি লৈ গৈ কৰ্পৰেট গোষ্ঠীক মাটি গতাই দিয়াৰ নীতি কোনোদিনাই মানি লোৱা নহ'ব। স্পষ্ট কথা, CPM পাৰ্টি ইয়াৰ বিৰুদ্ধে সদায় থিয় দিছে। আৰু আমি দাবী কৰিছোঁ, এই সমস্যা যি খেতিয়কৰ সমস্যা, খৰাং সদৃশ পৰিস্থিতি, নিবনুৱা সমস্যা, অসমৰ মূল্য বৃদ্ধি, এই সমস্যা সমাধান কৰাৰ কাৰণে অসম চৰকাৰ আগবাঢ়ি আহক। গৰুসুটি কেলেংকাৰী, ভয়ংকৰ কেলেংকাৰী সংঘটিত কৰিছে। দুৰ্নীতি শূন্য সহনশীলতাৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছে, ঘোষণা কৰিছে।